অমিয়াৱতী লক্ষ্মী মন্দিৰ আৰু অমিয়াৱতী ৰাইজৰ উদ্যোগত আমাৰ ইয়াত প্ৰতি বছৰে লক্ষ্মী পূজা পতা হয়। তাৰ বাবে লক্ষ্মী মন্দিৰৰ প্ৰাংগণত আৰু মই মোৰ ঘৰত চাফা কৰা কাম আৰম্ভ কৰি দিলোঁ। পিছে এই লক্ষ্মী পূজাখন আমাৰ ঘৰৰ সন্মুখতেই। দেখিলেই নহয়, এইটো আমাৰ নঙলাটো আৰু এইটো লক্ষ্মী মন্দিৰটো। নেক্সট দিনা ৰাতিপুৱা আহি দেখিলোঁ যে ইয়াত চাফ চিকুণৰ কাম চলিয়ে আছে। দেউতাই নাৰিকল কাটি লগতে চাফা কৰিও থলে। তাৰপিছত পেণ্ডেলৰ দাদাসকল আহিও সিহঁতেও নিজৰ নিজৰ কাম কৰাত লাগি গ'ল। তাৰপিছত মই ঘৰলৈ আহি অলপ মেগী খাই ল'লোঁ, কাৰণ মোৰো অলপ চাফা কৰিব লগা কাম আছে। চাওকচোন মই কেনেদৰে চাফা কৰিলোঁ এই ৰুমটো। চাফ চিকুণ কৰি মই গা ধুবলৈ গ'লোঁ। গা ধুই আহি একাপ চাহ খাই মই মোৰ নিজৰ অলপ দায়িত্বৰ কাম মানে পৰীক্ষাৰ কপি কেইখনমান চেক কৰিলোঁ। কপি চেক কৰা হোৱাৰ পাছত মই আকৌ এটা ছাতি লৈ ৰাস্তাৰ ফালে আহিলোঁ। দেখিলোঁ যে প্ৰতিমা আনিবলৈ গাড়ী আহি পাইছে। অলপ পিছত বৰষুণ এৰিলে প্ৰতিমা আনিব যাব আৰু ময়ো আপোনালোকক এটা নতুন ভিডিঅ'ৰে লগ পাম।